নমস্কাৰ আমাৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে থাম্বনেইলটো চাই নিশ্চয় গম পাইছে যে আজি আমাৰ ভিডিঅ'টো তৈয়াৰ কৰা হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন টপিকটোৰ ওপৰত। আজি আমি এই টপিকটোৰ বিষয়ে আলোচনা কৰিম, ইয়াৰ লগত জড়িত ইম্পৰ্টেণ্ট ডিটেইলছসমূহ আলোচনা কৰিম, তাৰ লগতে আপোনালোকৰ লগত MCQ আৰু মক টেষ্টবিলাক শ্বেয়াৰ কৰিম, ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক শ্বেয়াৰ কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই ইয়াৰ অলপ হিষ্ট্ৰীৰ বিষয়ে ক'ব বিচাৰোঁ। আপোনালোকে ইয়াৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ হিষ্ট্ৰীৰ বিষয়ে, আমাৰ ইণ্ডিয়াৰ হিষ্ট্ৰীৰ বিষয়ে নিশ্চয় জানে যে এটা সময়ত আমাৰ ভাৰতবৰ্ষৰ লগতে আন যিবিলাক কণ্টিনেণ্টবিলাক আছে, এছিয়াৰ লগতে লেটিন আমেৰিকা, তাৰপিছত আফ্ৰিকা, এইবিলাকৰ যিবিলাক দুৰ্বল অলপ দেশসমূহ আছে, সেই দেশসমূহৰ ওপৰত যিটো ইউৰোপৰ শক্তিশালী দেশসমূহে কি কৰিছিলে, কলনিয়েলিজম প্ৰতিষ্ঠা কৰিছিলে, হয়নে, উপনিৱেশিকতাবাদ কৰিছিলে। তো সেইখিনি সময়ত তেওঁলোকে ভাবিছিলে যে তেওঁলোকে হৈছে আটাইতকৈ চিভিলাইজড মানুহ, হয়নে, চিভিলাইজড তেওঁলোকে হয় আৰু বাকীবিলাক মানুহ কি হয়, বহুত তল জাতিৰ তল নিম্ন হয় আৰু তেওঁলোকে উচ্চ হয়, তেওঁলোকৰ জাতিটো উচ্চ, তেওঁলোক হৈছে চিভিলাইজড। কাৰণ সেই সময়ত তেওঁলোকে এটা চিভিলাইজেশ্যনৰ প্লেনিং আছিলে সেই সময়ত, কিন্তু ইউৰোপীয়সকলে ভাবিছিলে যে বাকী দেশবিলাকতো তলপৰা হয়, তেওঁলোকে একো নাজানে, তেওঁলোকে নিচ জাতিৰ, আৰু আমি তেওঁলোকৰ ওপৰত শাসন কৰি আমাৰ কালচাৰবোৰ তেওঁলোকৰ ওপৰত ইম্প'জ কৰি আমি কি কৰিছোঁ, উপকাৰহে কৰিছোঁ, তেওঁলোকক চিভিলাইজড কৰিছোঁ। আপোনালোকে J.S. মিল নামৰ এজন ইংলিছ ফিলচফাৰৰ নাম নিশ্চয় শুনিছে, ইংলিছ পলিটিকেল ফিলচফাৰ। তেওঁ কি কৈছে যে আমাক ব্ৰিটিছসকলে আহিছিলে, কিহৰ কাৰণে আহিছিলে, টু চিভিলাইজড আষ্ট, আমাক চিভিলাইজড কৰিবলৈহে আহিছিলে, আমাক সভ্য কৰিবলৈ আহিছিলে, আমাৰ নিজৰ কোনো পৰিচয় নাই, তেওঁলোকে আমাক এটা পৰিচয় দিব আহিছিলে। কিন্তু যেতিয়া আমাৰ ভাৰতবৰ্ষৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সভ্যতাৰ যেতিয়া উত্থান হৈছিলে, যেতিয়া আৱিষ্কাৰ কৰা হৈছিলে, সন্ধান পোৱা গৈছিলে, তেতিয়া তেওঁলোকৰ এই মতটো ভাঙি গৈছিলে, তেওঁলোকৰ এই যিটো ফুটনিটো গুচি গৈছিলে। কাৰণ বহুত বছৰ আগৰ পৰাই, হয়নে, 2600 BC, তাৰ আগৰ পৰাই আমাৰ ভাৰতত চিভিলাইজেশ্যনৰ ফেচ এটা, আৰ্বান চিভিলাইজেশ্যনৰ ফেচ এটা দেখা পোৱা গৈছে। আগৰ দিনৰ মানুহবিলাকে ইউৰোপৰ দেশসমূহতকৈ বহুত চিভিলাইজড হোৱা দেখা পোৱা গৈছে, আৰু এইবোৰৰ জৰিয়তে তেওঁলোকৰ যিবিলাক ফুটনি সেইবিলাক আটাইবোৰ ভাঙি গৈছিলে। আজি আমি তাৰ বিষয়ে আলোচনা কৰিম, ইয়াৰ ইম্পৰ্টেণ্ট চাইটসমূহ আলোচনা কৰিম, আটাইবোৰ আলোচনা কৰিম আজি আমাৰ ভিডিঅ'ত। আপোনালোকক থুলমূলকৈ অলপ হিষ্ট্ৰীটো কৈ দিছোঁ জাষ্ট, অ'কে। আহক তেনেহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ ইম্পৰ্টেণ্ট নোটছবিলাক আলোচনা কৰা ষ্টাৰ্ট দিওঁ। আপোনালোকে কপি কলম লৈ কিনে নোটছসমূহ বনাই যাব, ঠিক আছে। The Indus Valley Civilization came into existence around 2600 BCE during the urban civilization phase. তো urban civilization phaseৰ সময়ত during 2600 BCত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এক্সিষ্টেঞ্চ পোৱা গৈছিলে, ঠিক আছে। এইটো আপোনালোকে নোট ডাউন কৰি থ'ব, কোনখিনি সময়ত পোৱা গৈছিলে, আহি যাব পাৰে কুৱেশ্যনত। দিছ চিভিলাইজেশ্যন ইজ কল্ড ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। এই চিভিলাইজেশ্যনক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কোৱা হয়। কেলৈ কোৱা হয়? কাৰণ আগৰ দিনৰ মানুহবিলাকে আপোনালোকে মন কৰিব যে তেওঁলোকে নিজৰ সুবিধাৰ কাৰণে, খেতি বাতিৰ সুবিধাৰ কাৰণে, পিছত এনে ধৰণৰ ট্ৰেড কৰিবলৈ কাৰণে, চি পৰ্টৰ দ্বাৰা ট্ৰেড কৰিবলৈ কাৰণে কি কৰিছিলে, নদীৰ কাষে কাষে বসতি কৰিছিলে। তো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনো আমি ইণ্ডাছ ৰিভাৰৰ বেংকত, দ্য ৰিভাৰ বেংক অফ ইণ্ডাছ, তাতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পোৱা গৈছিলে, সন্ধান হৈছিলে। সেইকাৰণে এই চিভিলাইজেশ্যনক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কোৱা হয়, অ'কে। এইখিনি দেখিছে, আপোনালোকক মেপত দেখাই দিছোঁ। এইখিনি আমাৰ ভাৰতৰ গুজৰাট, ৰাজস্থান, তাৰপিছত পাঞ্জাৱ, এইখিনি এলেকাত দেখা পোৱা যায়, আৰু আপোনাৰ অলপ পাকিস্তানৰ ফালেও গৈছে এইখিনি, অ'কে। আমি ইয়াৰ মেজৰ চিটিজবিলাক আৰু ক'ত ক'ত বৰ্তমান লোকেট হৈ আছে সেইবিলাকো ছেকেণ্ড শ্লাইডবিলাকত আমি আলোচনা কৰিম। Indus Valley Civilization also known as Harappan Civilization. Indus Valley Civilizationক Harappan Civilization বুলিও কোৱা হয়। আপোনালোকে আগৰ হিষ্ট্ৰী কিতাপসমূহত Harappan Civilization পাইছে বা Indus Valley Civilization ক'ৰবাত লিখা আছে, তো দুইটাই ছেইম হয়, ঠিক আছে। কিয় Indus Valley Civilizationক Harappan Civilization বুলি কোৱা হয়, ইয়াৰ কাৰণটো হৈছে কাৰণ Indus Valley Civilizationত বহুতকেইটা চাইটছ পোৱা গৈছিলে, ঠিক আছে। তাৰে ভিতৰত হাৰাপ্পা যিটো ছাইট হয়, হাৰাপ্পা ছাইটটো, সেইটো হৈছে প্ৰথম ছাইট যিটো সন্ধান পোৱা গৈছিলে, অ'কে। এইকাৰণে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক হাৰাপ্পান চিভিলাইজেশ্যন বুলিও কোৱা হয়।
তাৰপিছত হাৰাপ্পান চিভিলাইজেশ্যন হওক বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হওক কোন সময়ত ডিস্কভাৰ হৈছিলে ব্ৰঞ্জ এজ বুলি কোৱা হয় সেইখিনি সময়ক আপোনালোকে মনত ৰাখিব আমি শেষত ফালে আমি কিছুমান MCQ আলোচনা কৰি মক টেষ্ট দিম যাতে আপোনালোকৰ ৰিভিজন হৈ থাকক আৰু ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন যাতে এৰি নিদিয়ে তাৰ কাৰণে শেষলৈকে ভিডিঅ'টো চাই ল'ব ইণ্ডাছ ভেলী চিভিলাইজেশ্যন টাৰ্ম ৱাজ ফাৰ্ষ্ট ইউজ বাই দ্য জন মাৰ্শ্বেল যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ টাৰ্ম হয় সেই টাৰ্মটো কোনে প্ৰথমতে ইউজ কৰিছিলে কুৱেশ্যনত বনি যাব পাৰে ইম্পৰ্টেণ্ট হয় গতিকে দ্য কাৰেক্ট আনচাৰ ইজ জন মাৰ্শ্বেল ঠিক আছে ৰিমেম্বাৰ তাৰপিছত ইন 1921 দয়াৰাম সাহানী In 1921, Dayaram Sahani discovered the ruins of ancient city of Harappa. Indus Valley Civilization of প্ৰথম সাইটটো আমি কি কৈছিলোঁ হাৰাপ্পা তো হাৰাপ্পাকে কোনে ডিস্কভাৰ কৰিছিলে তেখেত হৈছে দয়াৰাম সাহানী কিমান চনত কৰিছিলে 1921ত কৰিছিলে ওকে আৰু হাৰাপ্পান চিভিলাইজেশ্যনটো কোন নদীৰ পাৰত হৈছিলে বুলি যদি আহে তেনেহ'লে আপোনালোকে ইণ্ডাছ ৰিভাৰ বুলি নিদিব কাৰণ মই অলপ আগতে ক'লোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হাৰাপ্পান চিভিলাইজেশ্যন ছেইম হয় কিন্তু ইয়াত আপোনালোকক ডাইৰেক্টলি হাৰাপ্পা বুলি সুধিছে তো আমাৰ ৰিভাৰ বেংকটো কি হ'ব ৰাবি ওকে বৰ্তমান এই পাকিস্তানত আছে তাৰপিছত হিন্দু উপত্যকা সভ্যতা যিটো হিন্দু সভ্যতা আছিলে সেইটো হাৰাপ্পান চিভিলাইজেশ্যন বুলিও কোৱা হয় এই ভাৰতৰ উত্তৰ পশ্চিম অংশত আছে আমি মেপখনত পাইছিলোঁ এইখিনি অংশত আছে উত্তৰ পশ্চিম অংশত আছে ঠিক আছে আমি মেপৰ সহায়ত পিছত চাম আৰু বৰ্তমান এই পাকিস্তানৰ আশে পাশে আছে আৰু আমাৰ ভাৰতৰ পঞ্জাৱ হাৰিয়ানা ৰাজস্থান গুজৰাটৰ ক্ষেত্ৰত বিয়পি পৰি আছে তাৰপিছত ইয়াৰ মেজৰ চিটিজবিলাক মেপত চাব পাৰে এইখন এইখিনি ইণ্ডিয়াত আছে তাৰপিছত আধা পাকিস্তানত সোমাইছে হয়নে তাৰপিছত যদি আপোনালোকক কিছুমান কাণ্ট্ৰি বুলি দি দিয়ে তো ইণ্ডিয়া পাকিস্তান আফগানিস্তান ইৰাণ এইকেইটা ভিতৰতো আপোনালোকক অপশ্যনত দি দিব পাৰে অ'কে আফগানিস্তান আৰু ইৰাণততো বেছি নাই তথাপিও মানে অলপ চলপ দেখিবলৈ পোৱা যায় তো আপোনালোকে এই মেইন 4টা কাণ্ট্ৰিজ মনত ৰাখিব ইয়াৰ মেজৰ চিটিজবিলাক হৈছে হাৰাপ্পা মহেঞ্জোদাৰো ধোলাভিৰা তাৰপিছত কালিবাগান লোথাল তাৰপিছত ৰাখিগড়ি চহুন্দাৰো অ'কে তো পাকিস্তানত থকা কেইটা নাম আপোনালোকে মনত ৰাখিব এই 4টা অ'কে এইকেইটা পাকিস্তানত আছে মহেঞ্জোদাৰো হাৰাপ্পা চহুন্দাৰো ধোলাভিৰা তাৰপিছত আমাৰ ইণ্ডিয়াত ৰাজস্থানত আছে তাৰপিছত হাৰিয়ানাত আছে পঞ্জাৱ আছে এইকেইটা আপোনালোকে মনত ৰাখিব গুজৰাটত আছে অ'কে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মেইন কিছুমান ফিচাৰ্ছ আৰু ইমান বিখ্যাত হোৱা ইয়াৰ মেইন 3টা কাৰণ বা তাৰ ফিচাৰ্ছবিলাক হৈছে এটা হৈছে ইয়াৰ টাউন প্লেনিং যেনেদৰে তেওঁলোকে কৰিছে এইটো বহুত ৰিমাৰ্কেবল হয় ঠিক আছে তাৰপিছত গ্ৰিড ছিষ্টেমটো তেওঁলোকে যিদৰে মানে ঘৰৰ যিটো টাউন প্লেনিং কৰিছে কাৰ কেনেকৈ ঘৰ থাকিব মাৰ্কেটত তেওঁলোকৰ লোৱাৰ চিটিজেন্সবিলাকে থাকে তাৰে মানে এলেকাটো কেনেকুৱা হ'ব সেই ছিষ্টেমটো গ্ৰিড ছিষ্টেম বুলি কোৱা হয় আমি ইয়াৰ বিষয়ে আলোচনা কৰিম তাৰপিছত ইয়াৰ যিটো ড্ৰেইনেজ ছিষ্টেমটো আছে এইটো বহুত এডভান্স হয় একচুৱেলি সেইখিনি সময়ৰ যদি আমি বেলেগ চিভিলাইজেশ্যন তুলনা কৰোঁ যেনেকৈ চাইনাত হোৱা ইজিপ্তত হোৱা চিভিলাইজেশ্যনৰ লগত তুলনা কৰোঁ তাৰ তুলনাত আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো টাউন ছিষ্টেম আছে ড্ৰেইনেজ ছিষ্টেম আছে সেইটো বহুত বেছি এডভান্সড অ'কে আমি এইকেইটা আলোচনা কৰিম তাৰ আমি আজি চিটি প্লেনটো আলোচনা কৰি লওঁ ইয়াত দেখিছে আপোনালোকে 2টা ভাগ কৰি দিয়া হৈছে এটা অলপ ওখ জেগাত আছে যাক কোৱা হয় চিটাডেল ঠিক আছে চিটাডেল ক'ত এডমিনিষ্ট্ৰেটিভ বিল্ডিংবিলাক থাকে ইয়াত মানে ৰজাবিলাক থাকে যিবিলাক শাসনকৰ্তা তেওঁলোকৰ ইয়াত মানে ঘৰ আছে আৰু বাকী এইটো লোৱাৰ চিটি য'ত মানে কমনছ পিপলবোৰ থাকে অ'কে ইয়াত মাজতে আপোনালোকে দেখি পাইছে অলপ মই জুম কৰি দেখাইছোঁ ইয়াত মাজতে আপোনালোকে 4টা এনেকৈ ভাগে ভাগে ৰাস্তা দেখা পাইছে আৰু মাজত এটা আছে এইটো হৈছে মাৰ্কেট অ'কে এইটো মাৰ্কেট আৰু ইয়াৰ ভাগে ভাগে আপোনালোকে দেখি পাব এইবিলাক হৈছে ঘৰ এইবিলাক সৰু এইবিলাক ঘৰ ঠিক আছে আৰু এইটো হৈছে যিটো মই এতিয়া মাৰ্ক কৰি আছোঁ সেইটো হৈছে মেইন ৰোড আৰু মাজৰটো হৈছে আপোনালোকৰ মাৰ্কেট ইয়াত মই লিখি দিছোঁ ডাঙৰকৈ মাজৰটো হৈছে মাৰ্কেট আৰু এইবিলাক দেখিছে কলা এইবিলাক হৈছে ৰাস্তা আপোনালোকে ৰাস্তাবোৰ দেখিলে মন কৰিব যে আটাইবোৰ কেনেধৰণত আছে এনেকুৱা ঠিক আছে এইটো 90 ডিগ্ৰী এংগেলত আটাইবোৰ আছে দেখিছে 90 ডিগ্ৰী এংগেলত আছে এইকাৰণে ইয়াক গ্ৰিড ছিষ্টেম বুলি কোৱা হয় ঠিক আছে ঘৰৰ ওচৰত যি এইখন পিকচাৰত মন কৰিব এইবিলাক যিবিলাক ব্লুকৈ দেখুওৱা হৈছে আপোনালোকক এইকেইটা হৈছে সেই ঘৰবোৰৰ খিৰিকী বা ড'ৰ্ছবিলাক আপোনালোকে মন কৰিব যে এইটো ৰাস্তা এইটো মেইন ৰোড হয়নে কিন্তু এটাও এনেকুৱা আপোনালোকে ঘৰ ইয়াত মন নকৰিব যিটো মেইন ৰোডৰ ফালে খোল খাইছে
এইটো মানুহৰ প্ৰাইভেচি কনচাৰ্ণছৰ কাৰণে মানুহবিলাকে কি কৰিছিলে মেইন ৰোডৰ ফালে দৰ্জা নাৰাখিছিলে আপোনালোকে এটাও দৰ্জা মেইন ৰোডৰ ফালে খোল খোৱা দেখা নাপায় বুজিলে তাৰপিছত এইবিলাক আপোনালোকে এইবিলাক মেইন ৰোডবিলাক আৰু মাজতে এটা মাৰ্কেট আছে আৰু ব্লেক এইবিলাক ষ্ট্ৰেইট লাইন আছে এইবিলাক আটাইবোৰ 90 ডিগ্ৰী এংগেলত কাট খাইছে এইকাৰণে ইয়াক গ্ৰিড ছিষ্টেম বুলিও কোৱা হয় অ'কে তাৰ নেক্সটত আমি গৈছোঁ লোৱাৰ চিটিবিলাকৰ আপোনালোকে যদি ঘৰবিলাক চাই ঘৰৰ ফিচাৰ্ছবিলাক এইটো এটা মানুহৰ ঘৰ তাৰপিছত এইটো হৈছে মেইন লাইন আৰু আপোনালোকে দেখিছে এইটো আছে ইয়াৰ ডোৰ যিটো ঘৰৰ আৰু ৰাস্তাৰ মুখামুখি মানে খোল খোৱা নাই বেলেগ চাইডে খোল খাইছে প্ৰাইভেচিৰ কাৰণে সেই সময়তো মানুহে নিজৰ প্ৰাইভেচিক লৈ কনচাৰ্ণছ আছিলে অ'কে আৰু ইয়াৰ আপোনালোকে ঘৰৰ কিছুমান ফিচাৰ্ছ লক্ষ্য কৰিব যে বেছিভাগ মানুহৰ ঘৰতে নিজৰ নিজাকৈ কি আছিলে ব্যক্তিগত কুঁৱা আছিলে অ'কে তাৰপিছত এইটো বাথৰুমত কি ব্যৱস্থা আছিলে ভেণ্টিলেশ্যন বাথৰুমৰ ব্যৱস্থাও কৰি দিয়া হৈছিলে আৰু কিছুমান ঘৰত দুতলীয়া এনেকুৱা ঘৰত কি আছিলে চিৰিৰ ব্যৱস্থা ষ্টেৰ কেছবিলাকো আছিলে অ'কে আৰু যিবিলাক আপোনালোকে এইবিলাক চাইডে ৱাল দেখি পাইছে এইবিলাক কিহেৰে বনাইছিলে বাৰ্ণ ব্ৰিক্সেৰে এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় বাৰ্ণ ব্ৰিক্সেৰে বনাইছিলে আৰু ইহঁতৰ চাইজ চবৰে প্ৰায় ছেইম আছিলে চাইজটো মই আপোনালোকক কৈ দিছোঁ 7x14 কিমান 7x14 × 28 চেণ্টিমিটাৰ এইটো আপোনালোকে লিখি থ'ব অ'কে তাৰপিছত ইয়াত আকৌ ড্ৰেইনেজ ছিষ্টেম বুলি আমি কৈছিলোঁ হয়নে নোট তো ড্ৰেইনেজ ছিষ্টেমটো দেখিছে এইটো বাথৰুম আৰু বাথৰুমৰ যিবিলাক পানী সেইবিলাক এটা নলাৰে আণ্ডাৰগ্ৰাউণ্ড নলা এইটো ঠিক আছে আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ ছিষ্টেম ইয়াত আপোনালোকক দেখাই দিয়া হৈছে স্মল আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনছ আৰ ৰান ফ্ৰম দ্য ইচ হাউচ আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইন ছিষ্টেম হয় এইটো আৰু আটাইবোৰ ঘৰৰ পৰা এনেকৈ যিবিলাক মেইন ৰোডৰ লগত এই ড্ৰেইনেজ ছিষ্টেমবোৰ কানেক্ট হৈ আছে এইটো দেখিছে মেইন ৰোডৰ লগত এই ড্ৰেইনেজ ছিষ্টেমবোৰ কানেক্ট হৈ আছে আৰু এইবিলাক আমাৰ ঘৰৰ যিবিলাক লেতেৰা পানী সেইবিলাক এই ড্ৰেইনেজ ছিষ্টেমেৰে ওলাই কিনে এই ডাঙৰ নলাত সংযুক্ত হয় অ'কে তো ৰাস্তাৰ কাষে এইবিলাক নলা এনেকৈ থাকে ৰাস্তাৰ কাষে আৰু এইবিলাকৰ ওপৰত কি দিয়া হয় ইটাৰে ঢাকি দিয়া হয় আৰু মাজে মাজে এইবিলাক খুলি কিনে তেওঁলোকে কি কৰে চফা কৰি ৰাখে তেওঁলোকে সেই সময়ত চাফ চিকুণৰো সমানেই গুৰুত্ব দিছিলে অ'কে তেওঁলোকে এইবিলাক যিবিলাক ৰাস্তাৰ লগত নলাবিলাক লাগি আছে সেই নলাবিলাকো মাজে সময়ে চফা কৰিছিলে ইয়াত ধুনীয়াকৈ নোটছখিনি দিয়া হৈছে স্মল আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনছ ৰান ফ্ৰম দ্য ইচ হাউচ were connected to the larger drains along the main roads. These drains covered with the bricks and the stone slab, which could be lifted and regular cleaning and maintenance. This system helps to keep the city clean and well managed. তো এইটোৱে আমাৰ ড্ৰেইনেজ ছিষ্টেমটো আপোনালোকে বুজি পালে অতি সহজত বুজোৱাৰ চেষ্টা কৰিছোঁ ড্ৰেইনেজ ছিষ্টেমটো আৰু এইটো মানুহৰ ঘৰত কেনেকুৱা ধৰণৰ সুবিধা আছিলে কি ফিচাৰ্ছ আছিলে সেইবিলাক ক'লোঁ বেছিভাগৰ ঘৰতে নিজৰ ব্যক্তিগত কুঁৱা আছিলে ভেণ্টিলেশ্যন বাথৰুমৰ ছিষ্টেম আছিলে আৰু ঘৰৰ ইটাবোৰ কেনেকুৱা আছিলে আপোনালোকক ক'লোঁ আৰু কিছুমান ঘৰত চিৰি পোৱা গৈছিলে অ'কে আৰু এইটো আপোনালোকে বুজিলে নিশ্চয় গ্ৰিড ছিষ্টেমটো তাৰ নেক্সটত আমি ইয়াৰ কিছুমান মেজৰ চিটিজবিলাক আছে যেনে মহেঞ্জোদাৰো হাৰাপ্পা লোথাল এইবিলাক যে আছে তাৰে ফিচাৰ্ছবিলাক আমি আলোচনা কৰিম আৰু লগতে আপোনালোকৰ কাৰণে মক টেষ্ট লৈ আনিম তো আহক আজিৰ মক টেষ্টটো আমি কৰোঁগৈ ঠিক আছে হোৱাট ইজ দ্য আদাৰ নেম অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আমি কি পালোঁ হাৰাপ্পান চিভিলাইজেশ্যন কোৱা হয় কাৰণ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো প্ৰথম ছাইট আছিলে সেইটো হৈছিলে হাৰাপ্পান চিভিলাইজেশ্যন আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কোনটো ৰিভাৰ বেংকৰ ছাইডত আছে হিন্দু ৰিভাৰ বেংকৰ ছাইডত আছে ইণ্ডাছ ৰিভাৰ ঠিক আছে আৰু হাৰাপ্পাটো কোনটো ৰিভাৰ ছাইডত আছে ৰবি এইটো মনত ৰাখিব তাৰপিছত ইয়াত মই সেইখিনি লিখা আছে এক্সপ্লেনেশ্যনত আপুনি চাই ল'ব তাৰপিছত দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এক্সিষ্ট ডিউৰিং হুইচ ইজ এইটো মই লিখি দিছিলোঁ তো দ্য কাৰেক্ট আনচাৰ ইজ ব্ৰ'ন এজ ৰাইট ব্ৰ'ন এজ দ্য ইণ্ডাছ পিপল ইউজ টুলছ এণ্ড ৱেপনছ এই তেওঁলোকৰ যিবিলাক টুলছবিলাক আছিলে জীৱ জন্তু মাৰা বা খেতি কৰা এইবিলাক যিবিলাক টুলছ এণ্ড ৱেপনছবিলাক আছিলে সেই সময়ত সেই টুলছবিলাক কিহেৰে তৈয়াৰ হৈছিলে ব্ৰঞ্জেৰে এইকাৰণে এই সময়টোক ব্ৰঞ্জ এজ বুলি কোৱা হয় তাৰপিছত হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ ন'ন ফৰ এ জকয়াৰ্ড কোনটো চিটিত আছে এইটো আমি আলোচনা কৰা নাই তথাপি ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই সোমাই দিছোঁ দ্য কাৰেক্ট আনচাৰ ইজ লোথালত ডকয়াৰ্ড আছে অ'কে ফাৰ্ষ্ট ইউজ দ্য টাৰ্ম ইণ্ডাছ ভেলী চিভিলাইজেশ্যন টাৰ্মটো প্ৰথমে কোনে ইউজ কৰিছিলে আমি আলোচনা কৰিলোঁ দ্য কাৰেক্ট আনচাৰ ইজ জন মাৰ্চেল তাৰপিছত হুইচ চিটি ইণ্ডাছ ভেলী ইজ ন'ন ইজ দ্য গ্ৰেট বাথৰ কাৰণে কোনটো চিটিক জনা যায়
গ্ৰেট বাৰ্থ দ্য কাৰেক্ট আনচাৰ ইজ মহেঞ্জোদাৰো অ'কে মহেঞ্জোদাৰো লোথাল এনেকুৱা ধৰণৰ এই চিটিজবিলাকৰ আৰু স্পেচিয়েল কিছুমান ফিচাৰ্ছ আমি নেক্সট ভিডিঅ'ত লৈ আনিম তাৰপিছত হোৱাট ৱাজ দ্য ইউনিক এবাউট দ্য ইণ্ডুছ ভেলী ড্ৰেইনেজ ছিষ্টেমৰ ইউনিকটো কি য়েছ আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনছ উইথ কভাৰ্ছ আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনছ আছে আৰু তাতে ওপৰত কি কভাৰ দিয়া হৈছে মাজে মাজে চাফা কৰিবলৈ 7 নম্বৰ হোৱাট মেটেৰিয়েলছ were used to making house in Indus Valley Civilization Indus Valley Civilizationৰ সময়ত কোনবিলাক মেটেৰিয়েল ইউজ কৰা হৈছিলে হাউচ বনাবলৈ কি পাইছিলোঁ আমি ইটা ব্যৱহাৰ কৰা হৈছিলে কেনেধৰণৰ ইটা পুৰা ইটা ব্যৱহাৰ কৰা হৈছিলে অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত হুইচ অফ দিছ দ্য লাৰ্জেষ্ট ছাইট অফ দ্য ইণ্ডুছ ভেলী চিভিলাইজেশ্যন কোনটো লাৰ্জেষ্ট ছাইট হয় দ্য কাৰেক্ট আনচাৰ ইজ ৰাখিগড় অ'কে ৰাখিগড়ি তাৰপিছত হুইচ মেটেল ৱাজ নট নউন বাই দ্য পিপল অফ ইণ্ডুছ ভেলী চিভিলাইজেশ্যন কোনটো মেটেলৰ ব্যৱহাৰ তেওঁলোকে জনা নাছিলে আইৰণ অ'কে দ্য কাৰেক্ট আনচাৰ ইজ আইৰণ তাৰপিছত হোৱাট কাইণ্ড অফ টয় ৱেৰ ফাউণ্ড দ্য ইণ্ডুছ ভেলী চিভিলাইজেশ্যন কেনেধৰণৰ টয় পোৱা গৈছিলে ভিডিঅ' গেমছটো নহয় বাৰু ঠিক আছে উডেন গানছ টেৰাকটা টয়ছ ৱেইট এ মিনিট প্লাষ্টিক ডলছ দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি টেৰাকটা ডলছ অ'কে তো ইয়াতে আজি আমাৰ প্ৰথম পাৰ্টটো এণ্ড কৰিলোঁ নেক্সট পাৰ্টত আমি ইয়াৰ ইম্পৰ্টেণ্ট আকৌ ছাইটবিলাকৰ ফিচাৰ্ছ লৈ আনিম আৰু MCQবিলাকো লৈ আনিম মক টেষ্টৰ ইণ্ডুছ ভেলী চিভিলাইজেশ্যনটো বহুত এটা ইম্পৰ্টেণ্ট বিষয় হয় বহু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে ভালদৰে মন দি শুনিলে বুজি পালে বুলি আশা ৰাখিলোঁ ধন্যবাদ